ৰাজ্যত ভয়ংকৰ ৰূপত সংক্ৰমণ জাপানিজ এনকেফেলাইটিছ প্ৰতিদিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা এমাহত জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত মৃত্যু 4 জনৰ ৰাজ্যত সংহাৰী ৰূপত জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ ঘটিছে প্ৰতিদিনে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৰ্তমানলৈকে জিএমচিএইচত 32 গৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছে বিগত এপ্ৰিল মাহৰ পৰা ভয়াৱহভাৱে বৃদ্ধি পাইছে এই সংক্ৰমণ যোৱা এপ্ৰিল মাহৰ পৰাই আমাৰ জাপানিজ এনকেফেলাইটিছৰ কেছ আহিব আৰম্ভ কৰিছিল প্ৰথমতে কম আছিল কিন্তু এতিয়া আমাৰ প্ৰায় 30 গৰাকী 32 গৰাকী আহিলে তাৰে 4 গৰাকী মৃত্যু হৈছে 32 গৰাকী ৰোগী জাপানিজ এনকেফেলাইটিছ কনফাৰ্ম কেছ ৰাজ্যৰ সমান্তৰালকৈ মহানগৰীৰ কেইবাটাও প্ৰান্তত বৃদ্ধি জাপানিজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা ৰাজ্যৰ ভিতৰতে কামৰূপ জিলাত সৰ্বাধিক 12 জন আক্ৰান্ত জাপানিজ এনকেফেলাইটিছত নলবাৰী জিলাত 8 জন দৰং জিলাত সংক্ৰমণ 5 জনলৈ বাইহাটা মুকালমুৱা মৰিগাঁওতো সংক্ৰমণ এই ৰোগৰ 32টা কেছৰ ভিতৰত 12টা কেছেই হ'ল কামৰূপ জিলাৰ তাৰ পিছত নেক্সট আছে নলবাৰীৰ 8টা ইয়াৰ ভিতৰত কামৰূপৰ এটা নলবাৰীৰ এটা মৃত্যুমুখত পৰিছে তাৰ পিছত দৰঙৰ 5টা বজালিৰ 2টা মৰিগাঁওৰ এটা নগাঁও এটা ধুবুৰী এটা আৰু মেঘালয়ৰ পৰা এটা কেছ আহিছে অত্যধিকভাৱে এই ৰোগ সংক্ৰমণ হৈছে শিশু আৰু বয়স্কসকলৰ দেহত এমাহত জিএমচিএইচত মৃত্যু হোৱা 4 জনৰ ভিতৰত 3 জনেই কিশোৰ তাৰে ভিতৰত 7 বছৰীয়া 10 বছৰীয়া 12 বছৰীয়া কিশোৰৰ মৃত্যু জিএমচিএইচত মৃত্যু এগৰাকী 80 বছৰীয়া বৃদ্ধৰো গাহৰি আৰু ধাননি পথাৰ থকা অঞ্চলত বেছিকৈ বৃদ্ধি পাইছে সংক্ৰমণ প্ৰথম অৱস্থাত জ্বৰ ডিঙিৰ বিষ মূৰৰ বিষৰ লক্ষণ দেখা দিয়ে ৰোগীৰ গাত ততাতয়াকৈ চিকিৎসা নকৰিলে হ'ব পাৰে বিপদ এনেবোৰ লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান যে জাপানিজ এনকেফেলাইটিছৰ যেটো চিকিৎসা সেই চিকিৎসা কোনো ইয়াৰ নিৰ্দিষ্ট চিকিৎসা নাই গতিকে ইয়াৰ হল প্ৰিভেনশন গতিকে এই এৰিয়াবিলাকৰ যেটো সংক্ৰমণ সেই সংক্ৰমণটো আমি প্ৰতিৰোধ কৰিব লাগিব প্ৰথম পৰ্যায়ত যদি আহি চিকিৎসালয় পায় তেওঁৰ আমি বচাই ৰাখিব পাৰো কিন্তু যেতিয়া তেওঁৰ মানে সিকিউলি আৰম্ভ হয় বা তেওঁ 3 দিন 4 দিন বা 6 দিন পিছত আহে যেতিয়া অলৰেডি তেওঁ আনকনসিয়াস লেভেল পাই যায় আনকনসিয়াস লেভেল পাই যোৱাৰ লগে লগে আমাৰ অকমান দিগদাৰ হয় চিকিৎসা পলম হলে সমস্যাৰ সৃষ্টি হ'ব পাৰে ৰোগীৰ হে প্ৰথম অৱস্থাতে চিকিৎসা কৰালে সোনকালে সুস্থ হৈ উঠিব বুলি পৰামৰ্শ চিকিৎসকৰ গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট